হাহাকাৰ লাগিছে এতিয়া অনিতা ডেকা মহন্তৰ যিকোনো প্ৰকাৰে স্বামী শ্যামকানু মহন্তক বচাব লাগে অধিবক্তাৰ কাষ চাপিছে অধিবক্তাৰ দুৱাৰে দুৱাৰে এতিয়া ঘূৰি ফুৰিবলগীয়া হৈছে অনিতা ডেকা মহন্তক এতিয়া স্বামী শ্যামকানু মহন্তক যিকোনো প্ৰকাৰে বচাব লাগে হাহাকাৰ লাগিছে হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ কাষ চাপিছে অনিতা ডেকা মহন্ত আৰু অনিতা ডেকা মহন্তৰ স্বামী সমান্তৰালকৈ জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাৰে জড়িত মূল অভিযুক্ত শ্যামকানু মহন্তক বচাবলৈ এতিয়া হাহাকাৰ লাগিছে পত্নী অনিতা ডেকা মহন্তৰ অধিবক্তাৰ দুৱাৰে দুৱাৰে এতিয়া ঘূৰি ফুৰিছে অনিতা ডেকা মহন্তৰ সমান্তৰালকৈ উল্লেখ কৰিব লাগিব যে সকলো যে পূৰ্বে উকিল সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে অভিযুক্তৰ হয় কোনো ধৰণৰ উকালতি নকৰে সেই উকালতি নকৰাৰ সিদ্ধান্ত এতিয়া প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে এই মুহূৰ্তত সবিস্তাৰে আমি গ্ৰাফিক্স সহায়ত তথ্য লৈ অহাৰ চেষ্টা কৰিছো আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে অধিবক্তা বিচাৰি ফুৰিছে অনিতা ডেকা মহন্তই কাষ চাপিছে হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ উকিল সন্থাৰো কাষ চাপিছে অনিতা ডেকা মহন্ত জুবিন গাৰ্গৰ অভিযুক্তৰ হৈ উকালতি গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল উকিল সন্থাই আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰৰ আহ্বান জনাইছে এতিয়া অনিতা ডেকা মহন্তৰ এতিয়া হাহাকাৰ লাগিছে অনিতা ডেকা মহন্তৰ স্বামী অভিযুক্ত স্বামী শ্যামকানু মহন্তক বচাব লাগে শ্যামকানু মহন্তক যিকোনো প্ৰকাৰে বচাব লাগে এতিয়া অধিবক্তাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে অনিতা ডেকা মহন্তই অধিবক্তাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে অনিতা ডেকা মহন্তই উকিল সন্থাৰো কাষ চাপিছে আৰু লগতে উল্লেখ কৰিব লাগিব যে পূৰ্বে জুবিন গাৰ্গৰ যি ঘটনা সংঘটিত হৈ গ'ল সেই ঘটনাৰ পাছতে অভিযুক্তক যেতিয়া লৈ অনা হৈছিল তেতিয়াই উকিল সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ বিৰুদ্ধে কোনো ধৰণৰ উকালতি নকৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল উকিল সন্থাই কিন্তু অনিতা ডেকা মহন্তৰ আহ্বান যে অভিযুক্তৰ বিৰুদ্ধে লোৱা সিদ্ধান্ত এতিয়া প্ৰত্যাহাৰ কৰিব লাগে আৰু যিকোনো প্ৰকাৰে অভিযুক্ত স্বামী শ্যামকানু মহন্তক বচাব লাগে আৰু হাহাকাৰ লাগিছে অনিতা ডেকা মহন্তৰ অধিবক্তাৰ সহায় বিচাৰি হাইকোৰ্টৰ বাৰ এছ'চিয়েশ্যনৰ কাষ চাপিছে অনিতা ডেকা মহন্ত উকিল সন্থাৰো কাষ চাপিছে অনিতা ডেকা মহন্তই অপূৰ্ব শৰ্মা গুৱাহাটী উকিল সন্থাৰ সাধাৰণ সম্পাদক আৰু শ্যামকানু মহন্তৰ পত্নীয়ে অধিবক্তা সমাজক এতিয়া আহ্বান জনাইছে উকালতিৰ বাবে অধিবক্তা সমাজক মিনতি কৰিবলগীয়া হৈছে শ্যামকানুৰ পত্নীয়ে আৰু ইতিমধ্যে এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে হাহাকাৰ লাগিছে আৰু এইদৰে আজি যেটো দাখিল কৰা হ'ল চাৰ্জশ্বিট দাখিল কৰা হ'ল ৭,০০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট আৰু লগতে ৩৫০০ নথি পত্ৰ সহ এইদৰে দাখিল কৰা হৈছে আৰু সেই চাৰ্জশ্বিটৰ পৃষ্ঠাই উল্লেখ আছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অকল্পনীয় আচলতে ব্যাখ্যা আজি সেই চাৰ্জশ্বিটৰ পৃষ্ঠাত গতিকে অতি শীঘ্ৰেই সকলো তথ্য পোহৰলৈ আহিব যেহেতু আজিৰ দিনটোত মুন্না প্ৰসাদ গুপ্তা সহিতে এছআইটিৰ দলটোৱে চিজিএম আদালতত দাখিল কৰিছে চাৰ্জশ্বিট আৰু এই চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ এতিয়া হাহাকাৰ লাগিছে আৰু এইদৰে এতিয়া অধিবক্তাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবলগীয়া হৈছে এটা উদ্দেশ্য অভিযুক্ত স্বামী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে জড়িত অভিযুক্ত স্বামী শ্যামকানু মহন্তক বচাব লাগে আৰু লগতে উল্লেখ কৰিব লাগিব যে ঘটনা সংঘটিত হৈ গ'ল সেই ঘটনাৰ পাছতে উকিল সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে অভিযুক্তৰ কোনো ধৰণৰ উকালতি নকৰে আৰু এই সিদ্ধান্ত এতিয়া প্ৰত্যাহাৰ কৰাৰ আহ্বান জনাইছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই আৰু এইদৰে এতিয়া অধিবক্তাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবলগীয়া হৈছে আৰু সমান্তৰালকৈ হাইকোৰ্টৰ বাৰ এছ'চিয়েশ্যনৰ কাষো চাপিছে অনিতা ডেকা মহন্তই আৰু লগতে অনিতা ডেকা মহন্তৰ আহ্বান যে অভিযুক্তৰ বিৰুদ্ধে লোৱা সিদ্ধান্ত এতিয়া প্ৰত্যাহাৰ কৰিব লাগে এতিয়া উকিল সন্থাই বা হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ অধিবক্তাই এতিয়া এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব শ্যামকানু মহন্তক বচাবনে নে জুবিন গাৰ্গৰ অভিযুক্তৰ যে উকালতি নকৰো বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই সিদ্ধান্ততে অলৰচৰ হৈ থাকিব সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে অনিতা ডেকা মহন্তৰ এতিয়া হাহাকাৰ লাগিছে আজি চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে এতিয়া অনিতা ডেকা মহন্তৰ হাহাকাৰ লাগিছে আৰু লগতে উল্লেখ কৰিব লাগিব যেতিয়া আচলতে কাৰাগাৰত আছিল বা এছআইটি যেতিয়া সাক্ষ্য গ্ৰহণ কৰিছিল সেই সময়তে দেখিবলৈ পোৱা গৈছিল চিআইটিৰ কাৰ্যালয়ত অনিতা ডেকা মহন্ত কিন্তু বাৰে বাৰে অহা যোৱা কৰিছিল কেতিয়াবা যদি অনিতা ডেকা মহন্তই স্বামীলৈ কাপোৰ লৈ আহে বা খোৱা বস্তু ঘৰতে ৰন্ধা এসাঁজ লৈ আহে
সমান্তৰালকৈ ঔষধ লৈ আহে, কেতিয়াবা আকৌ তুলসীৰ পাতো লৈ আহে। সেই দৃশ্য সকলোৱে দেখিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছিল যে এখন কিতাপৰ ভিতৰত কিদৰে আচলতে মন্ত্ৰ লিখি আনিছিল, সেই দৃশ্য সকলোৱে দেখিছে। অনিতা ডেকা মহন্তৰ যি আচলতে স্বামী প্ৰেম সেয়া সকলোৱে দেখি আহিছে আৰু এক প্ৰকাৰ সকলোৱে অস্বস্তি অনুভৱ কৰিছে, এক প্ৰকাৰ বিৰক্ত অনুভৱ কৰিছে অনিতা ডেকা মহন্তৰ কৰ্মকাণ্ডত। কিন্তু আজিৰ দিনটোতো অনিতা ডেকা মহন্ত এতিয়া মানুহৰ দৃষ্টিত পৰিছে বা এতিয়া গম পোৱা গৈছে যে অনিতা ডেকা মহন্ত এতিয়া অধিবক্তাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবলগীয়া হৈছে আৰু একমাত্ৰ এটাই উদ্দেশ্য যে অভিযুক্ত স্বামীক বচাব লাগে, আৰু লগতে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল উকিল সন্থাই সেই সিদ্ধান্ত যাতে প্ৰত্যাহাৰ কৰে এয়া আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু অনিতা ডেকা মহন্তৰ যি আহ্বান সেয়া গ্ৰহণযোগ্য নিৰ্দিষ্ট দিন হিচাপে ধাৰ্য কৰিছিল যে অভিযোগনামা দাখিল কৰাৰ, সেই ধৰণে তদন্তকাৰী সংস্থাই অভিযোগনামা দাখিল কৰিছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তৰ যিখিনি সাক্ষী প্ৰমাণ সকলোখিনি মহামান্য আদালতত জমা হৈছে। এতিয়াৰ পৰা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অভিযোগনামাত কি আছে সেই সকলো তথ্য আমি তাৰে চাৰ্টিফাইড কপি এপ্লাই কৰাৰ পিছত চাৰ্টিফাইড কপি পোৱাৰ পিছতহে আপোনালোকক জনাবলৈ সুবিধাজনক হ'ব বুলি আজি অভিযোগনামা জমা হৈছে। তাৰ ভিত্তিত গোটেইখিনি এতিয়া এলকেশ্যন কৰা হ'ব। তাৰ ভিত্তিত এই মহামান্য ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিব। তেওঁলোকে যিসকল অভিযুক্ত তেওঁলোকৰ বিৰুদ্ধে যি এই সাক্ষী প্ৰমাণ আহিছে সেই গোটেইখিনিৰ ওপৰত যি ধাৰা তাত সন্নিৱিষ্ট কৰা হৈছে সেই ধাৰাবিলাকৰ ওপৰত গোটেইখিনি বিবেচনা কৰি পেলাই মহামান্য আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। তাৰ পিছতহে এই পুংখানুপুংখভাৱে আপোনালোকক জনোৱাটো উচিত হ'ব বুলি ভাবোঁ। চাৰ্জশ্বিট বস্তুটো এইটো ৰাইজে আবেদন কৰিব পাৰিব আৰু যিহেতু এইটো এটা গোচৰ ৰাইজৰ লগত জড়িত এটা গোচৰ, মই ভাবোঁ যে মহামান্য আদালতে আবেদনকাৰীক এই গোটেই বিষয়টো চাৰ্জশ্বিট চাৰ্টিফাইড কপি এপ্লাই কৰিলে তেওঁলোকক অৱগত কৰিব। যিহেতু 103 ধাৰাটো নতুন BNSৰ হত্যাৰ যিটো গোচৰ এই ধাৰা, হত্যাৰ যিটো যদি গোচৰটো তাত ৰুজু হৈ আছে তেতিয়াহ'লে তাৰ সেই প্ৰক্ৰিয়াটো সেই ধৰণেই হ'ব আৰু সেইটো যিহেতু জামিনবিহীন এটা ধাৰা সেই প্ৰক্ৰিয়াটো সেই ধৰণে আগবাঢ়িব। মই সাধাৰণ এজন অধিবক্তা হিচাপে মই এই চাৰ্জশ্বিট এপ্লাই কৰিবলৈ আহিছোঁ চাৰ্টিফাইড কপি। তাৰ পিছৰ প্ৰক্ৰিয়াত তাত জনা যাব যে কি ধৰণে তদন্ত প্ৰক্ৰিয়াটো আগবাঢ়িছে। এতিয়া যথেষ্ট সকলো উৎকণ্ঠাত আছে জুবিন গাৰ্গৰ হত্যা কেনেদৰে হৈছে, কোনে ষড়যন্ত্ৰ